নমস্কাৰ ধুনিয়া ৰিলস আপোনালোকৰ বাবে এজু হৈছে খুবেই ধুনিয়া পিয়ৰ টছৰ জোৰা হ'ব কফি হোৱাইট আৰু ইয়েলো বুটা কৰি খুব ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজোৰা আপোনালোকে লব পাৰিব 8500 रुपीसৰ ৰেডি ট্ৰে কৰি ধুনিয়াকৈ লব পাৰিব সাইড পটিকিটা এনেকৈ পাব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰা খুবেই ধুনিয়া হ'ব পিয়ৰ টছৰ জোৰা বিয়া কিবা কিবি অকেজনৰ বাবেও ধুনিয়াকৈ লব পাৰে এজোৰা কাপোৰ গোল্ডেন গুণা আৰু ফুটা ফুলত মিনা কৰি খুব ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে ব্লাউজ পিচটো এনেকৈ কৰা পাব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টছৰ ধুনিয়া জোৰা এজোৰা খুবেই ধুনিয়া হ'ব পিয়ৰ টছৰ ইয়াতে অকল সিলভাৰ গুণাত কৰা হৈছে ওয়াৰ্কবোৰ খুব ধুনিয়াকৈ এখন থাকিব মেখেলাখন লগতে ব্লাউজত থাকিব এনেকৈ তিনিটাকৈ পাৰি এজোৰ লব পাৰিব 6800 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবেই ধুনিয়া হ'ব পিয়ৰ টছৰ ইয়াতে অকল গোল্ডেন গুণাত মিনা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন আৰু ব্লাউজ পিচটো হেভিকৈ কৰা হৈছে এটো থাকিব ব্লাউজ পিচটো এজোৰ লব পাৰিব 6800 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবেই ধুনিয়া হ'ব পিয়ৰ টছত ৰাণী পিংক আৰু বেবি পিংকত ফুলবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে বুটাবোৰ ঘন ঘনকৈ কৰা হৈছে এখন থাকিব মেখেলাখন এজোৰ লব পাৰিব 6800 रुपीसৰ ধুনিয়াকৈ ৰেডি ট্ৰে কৰি লব পাৰিব